যে কোনো আচাৰত ভেঁকুৰ নহা পদ্ধতিটো শেষত আপোনালোকক কৈ আছোঁ আপোনালোকে ভালদৰে চাই গৈ থাকক শেষলৈকে চাব আমি যদি সঠিক পদ্ধতিৰে আচাৰখিনি বনাও এবছৰলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰিম আৰু এবছৰলৈকে আচাৰ মানে মূলা আচাৰ সোৱাদ ল'ব পাৰিম আহকচোন মই কেনে ধৰণে বনালো প্ৰথমতে মই 1 কিলো মূলা লৈ ললো তাবা বাকলিখিনি ধুনীয়াকৈ এনে ধৰণে চুচি আপোনাৰ গুচাই ললো এখন চুৰি সহায়ত তাৰ পাছতে সকলোখিনি ধুই ললো ধুই লোৱা পাছত চাও কেনে ধৰণে কাটিছো তাকে অকনমান আপোনালোকক দেখুৱাইছো এয়া পাতলা পাতলাকে কটাৰী সহায়ত কাটি লৈছো এখন অৱশ্যে কটাৰী নহয় চুৰিহে হয় মানে আমাৰ হোটেলৰ এনেকুৱাবিলাক ব্যৱহাৰ কৰি থকা হয় এয়া ধুনীয়াকৈ কাটি লৈছো এটো সিস্টেমতে কাটিব পাৰে নহলে ৰুকনিটো পিছি ল'ব পাৰে ৰুকনিত পিছি লোৱাটো কেনে ধৰণে বনায় সেয়াও আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকক মাজে মাজে মানে আচাৰ বনাই থাকো মই টোটেল 110 বিধ আচাৰ বনালো যিসকলে নতুনকৈ চাইছে তেওঁলোকক মোৰ চেনেলৰ তৰফৰ পৰা আদৰণি জনাইছো ভিডিঅ'বিলাক চাওক চাই যদি ভাল পায় লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই ধুনীয়াকৈ নিমখ আৰু হালধি সানি দিনটোৰ বাবে ৰ'দত দি থম এয়া চাওক নিমখ আৰু হালধি সানি বইলও কৰি ল'ব পাৰে মই অৱশ্যে বইল কৰি লোৱা নাই এতিয়া ধুনীয়াকৈ নিমখ হালধি সানি এইটো খৰাহিতে দিনটোৰ বাবে ৰ'দত দি থম আজি অৱশ্যে ৰ'দটো বৰ ধিমা তথাপিতো দিনটোৰ বাবে দি থম মানে নহলে আপোনালোকে পানীখিনি ফেনৰ তলতো শুকুৱাই ল'ব পাৰে মই ফেনৰ তলত নুশুকুৱাও ৰ'দতে দি দিম যিহেতু আমাৰ ইয়াৰ ৰ'দটো অলপ ওলাইছে ইমান কাৰা ৰ'দো নহয় বিশেষকৈ ঠাণ্ডা দিন এতিয়া মূলা আচাৰত দিবৰ বাবে জলকীয়াকেইটা ৰেডি কৰিম এনে ধৰণে ঠাইবিলাক গুচাই টুকুৰা টুকুৰকৈ কাটি ল'ব লাগিব চাই থাকক আপোনালোকে মই এখন হাতেই কৰিছোঁ ঠিক আছে জলকীয়াখিনি কাটি লওঁ জলকীয়াখিনি এইটো সিস্টেমতে মই টুকুৰা টুকুৰ কৰি ল'লোঁ কেইটামান ফালিও লৈছোঁ মানে আপোনালোকক দেখুৱাইছোঁ ফালিও ল'ব পাৰে বা টুকুৰা টুকুৰ কৰি ল'ব পাৰে অলপ জ্বলা হ'লে আচাৰ খাই ভাল লাগে আৰু জলকীয়াকেইটা কেঁচা পানী আছে সেয়েহে এইকেইটাও এতিয়া মই ৰ'দত দি দিলোঁ এতিয়া আপোনালোকক দেখুৱাইছোঁ কি মছলা যোগাৰ কৰি লৈছোঁ এয়া বগা সৰিয়হ এয়া চফ কেঁচা চফ এয়া মেথি ইয়াত আছে এয়া পাঁচফোৰণ এইটো কালা নিমখ আৰু এই যে সৰু সৰু টেমাকেইটা দেখিছে এইবিলাকত মই অনবৰতে আচাৰ বনাই থাকোঁ সেয়েহে ধনিয়া জিৰা এনেধৰণে পিচাই আছে মানে কেৰাহীত গৰম কৰি লৈ পিচা আছে ইয়াতে এতিয়া মই আপোনালোকক এই চামুচখন দেখিছে মূলা আছে 1 কেজি 1 কেজি মূলাৰ বাবে 1 চামুচ পাঁচফোৰণ 1 চামুচ মেথি চফ 2 চামুচ এয়া বাকি এয়া ধনিয়া জিৰা পিচা আছে ইয়াতো আছে আপোনাৰ মেথি পিচা আছে যেই নহওক এই মেথিখিনি মই থৈ দিছোঁ আৰু অনবৰতে আচাৰ বনাই থাকোঁ সেইবাবে কিছুমান মছলা ৰেডি হৈ থাকে যেই নহওক এইখন চামুচ দেখিছে নহয় এইখন চামুচেৰে 2 চামুচ সকলো মছলা দিছোঁ কিন্তু পাঁচফোৰণ নাই দিয়া পাঁচফোৰণ আৰু মেথি মানে 1 চামুচে দিছোঁ চকুটি অলপ বেছিকৈ দিছোঁ যেই নহওক এতিয়া কেৰাহীখন গৰম কৰি লওঁ মানে এই মছলাখিনি অকমান গৰম কৰিব লাগিব যে গৰম কৰি পিছিলে গোন্ধটো বৰ ধুনীয়া হয় আপোনালোকে যিসকলে আচাৰ বনায় তেওঁলোকে জানে আৰু নজনা সকলকে কৈছোঁ অকমান যেতিয়া কেৰাহীত গৰম কৰি লোৱা হয় লক্ষ্য ৰাখিব লাগে যাতে তলত মানে ধৰি নাযায় যদিহে তলত ধৰি যায় তেতিয়াহ'লে আচাৰখিনি তিতা হ'ব ইতিমধ্যে মই গেছ অফ কৰি দিলোঁ মছলা গোন্ধ পাইছেনে আপোনালোকে মই কিন্তু পাইছোঁ দেই ক'তনো আপোনালোকে পাব ন আপোনালোকে ভিডিঅ'টো চাইহে আছে যেই নহওক বাৰু আহকচোন এতিয়া ভজা মছলাখিনি অকমান ঠাণ্ডা কৰি লৈছোঁ তাৰ পাছতে মই পিচি ল'ম এয়া সৰিয়হৰ তেল অলপমান গৰম কৰি লৈছোঁ ইতিমধ্যে তেল গৰম হৈ গ'ল এতিয়া মই চব আদা এই অকমান মানে কাটি লৈছিলোঁ যিহেতু পানী আছে আদাখিনি ন সেয়েহে তেলতে দি দিলোঁ কিন্তু গেছটো অফ আছে দেই এতিয়া মই কি কৰিছোঁ আপোনালোকে চাই থাকক এই মূলাখিনিও এতিয়া মই তেলতে দি দিছোঁ দিনটো ৰ'দত থৈ দিলোঁ বুজিছেনে এতিয়াতো 5টা বাজিলে আৰু এতিয়া মানে ৰ'দটো আজি অকণমান ধিমা সেয়েহে ভালকৈ নুশুকালে এইয়া জলকীয়াখিনি
কাটি লোৱা জলকীয়াখিনিও দি দিলোঁ অলপ সময় গৰম তেলখিনি এনেধৰণে লুটি বাগৰ কৰি দিছোঁ দেই মানে মিহলি কৰি দিছোঁ গেছ কিন্তু সম্পূৰ্ণ অফ আছে মাত্ৰ মই তেলখিনি গৰমহে কৰিছিলোঁ এতিয়া কি কৰিছোঁ আপোনালোকে চাই থাকক এইফালে একণ নহৰু এয়া যে অকণমানি ডিব্বাটোত দেখুৱাইছিলোঁ তাৰ মছলা 2 চামুচ জিৰা আৰু ধনিয়া এয়া বগা সৰিয়হ কালা নিমখ বগা নিমখ মানে কালা নিমখ বগা নিমখ দুইটাই অলপ অলপ লৈছোঁ আগতীয়াকৈ নিমখ সনা আছিলে এয়া জিৰা গুড়া ৰেড চিলি অলপ হালধি গোটেইখিনি মিশ্ৰণ কৰি দিছোঁ কেৰাহীটোত কৰিছোঁ বুলি ভাজি আছোঁ বুলি নাভাবিব দেই মই ভাজি থকা নাই মানে কেৰাহীটো ইয়াত খাপ খাই পৰে আৰু এনেকৈ মিলাবলৈ বহুত ভাল এই মিশ্ৰণটো খুব ধুনীয়াকৈ কৰিব লাগে আৰু মই এইটো কেৰাহীতে 2 দিনমান ৰ'দত দিম দেই মছলাখিনি ধুনীয়াকৈ মিহলি হৈ যাব মানে সোমাই যাব আৰু মূলাখিনিত তাৰ পাছতহে বৈয়াম এটাত ভৰাই থ'ম চিচাৰৰ বৈয়াম এটাত ভৰাই থ'ম তেতিয়া আপোনাৰ বহু দিনলৈ ধুনীয়া হৈ থাকিব ইয়াত এতিয়া ভিনেগাৰ ব্যৱহাৰ নকৰোঁ যদিহে তেল বেছিকৈ দিয়ে তেতিয়া ভিনেগাৰ নিদিলেও হয় মই তেল আৰু অলপ দিম মানে এয়া চাওক এই মছলাখিনি মই এনেধৰণে গোটা গোটাকৈ পিচি ল'লোঁ এতিয়া মই এইখিনিও ইয়াতে মিশ্ৰণ কৰি দিম ইয়াত তেল বেছি দিলে ভিনেগাৰ নিদিলেও হয় দেই মই অকণমান তেল যোগ কৰিছিলোঁ আৰু অকণমান কৰিব লাগিব যেতিয়া বৈয়ামত ভৰাম তেতিয়া যোগ কৰিম এতিয়া মই আৰু অলপ ৰেড চিলি দি দিলোঁ যিহেতু কালাৰটো ধুনীয়া হ'বৰ বাবে এতিয়া মই ধুনীয়াকৈ মিশ্ৰণটো কৰি লওঁ ইতিমধ্যে মোৰ মূলা আচাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া মই কি কৰিম জানেনে কৈছিলোঁ আপোনালোকক যে কেৰাহীটোতে ৰ'দত দিম বুলি কেৰাহীটো ৰ'দত নিদিওঁ ইতিমধ্যে মোৰ এটা টেকেলি মানে খালী আছে ইয়াতে এতিয়া মই ভৰাই আছোঁ এই টেকেলিটো মই মানে খালী নাই বুলি ভাবিছিলোঁ এটা টেকেলি খালী আছে এইটো টেকেলিতে এতিয়া মই ৰ'দত দিম 2 দিনমান মছলাখিনি ধুনীয়াকৈ মিশ্ৰণ হৈ যাব তাৰ পাছতে এটা চিচাৰৰ বৈয়ামত ভৰাই ৰাখিম মূলা আচাৰ সঠিক পদ্ধতিৰে বনালে এবছৰলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰিব সেয়েহে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আৰু আচাৰ যেতিয়া বৈয়ামত ভৰাব কাষত লাগি থাকিবলৈ নিদিব মুচি দিব ধুনীয়াকৈ কাষত লাগি থাকিলে ভেঁকুৰ আহিব আচাৰ বনোৱা পদ্ধতিটো আপোনালোকৰ পচন্দ হ'লনে আপোনালোকেও বনাই খাব পাৰিবনে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ সকলোকে বাই বাই